ভগবান কৃষ্ণই গীতাত কৈছে যে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে। কোটিৰ মাজত গুটি কোনোবা এজনহে মোৰ ভকতি কৰিব বুলি কৈছে। হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনহে মোৰ ভকত হ'ব। এতিয়া আপোনালোক কোটিৰ মাজত গুটি বোলে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেৱম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভম। তেনেকুৱা মহাত্মা পাবলৈ বহুত টান, বহুত জটিল। হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনেহে মোৰ ভকতি কৰিব আৰু সেইসকলেহে মোৰ মায়াৰ পৰা নিস্তাৰ হ'ব। আৰু যিসকল মোক ঈশ্বৰ বুলি নাভাবি অন্য অন্য দেৱ দেৱীৰ চক্কৰত পৰি আছে আজিও, সেইসকলক অজ্ঞানী বুলি কৈছে, মূঢ়মতি বুলি কৈছে। বোলে আমি কোৱা নাই, শ্ৰীমদ ভাগৱত গীতাৰ ৭ম অধ্যায়ৰ ২০ নম্বৰ শ্লোকটোত কৈছে। কি বুলি কৈছে? বোলে কামেস্ত্ৰে হৃতঃ জ্ঞানো প্ৰপদ্যন্তে অন্য দেৱতা। বুঝছেনে বাপ? বোলে কামেস্ত্ৰে হৃতঃ জ্ঞানো প্ৰপদ্যন্তে অন্য দেৱতা। বোলে কামনাৰ ফলত বহিভূত হয় হিতাহিত জ্ঞানটো হেৰুৱাৰ কাৰণে সেইসকল মানুহে অন্য অন্য দেৱ দেৱীক পূজা কৰি আছে। তেওঁলোকৰ বিবেক শূন্য হৈ আছে। আমি এটা আহ্বান কৰিছোঁ, জগতক আহ্বান কৰিছোঁ যে যিখিনি কৰ্ম মাৰ্গৰ মানুহ আছে, আমাৰ গুৰুজনাই দেখুৱাই দি থৈ যোৱা ভক্তি মাৰ্গলৈ আহিবলৈ চেষ্টা কৰিব লাগিব। নহ'লে আমাৰ কি হ'ব? বোলে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম। আজিকালি কিছুমান ব্যাখ্যাকাৰে নিজৰ বেলেঞ্চটো, ভাৰসাম্যটো ৰক্ষা কৰিবৰ কাৰণে, নহ'লে কোনেও নামাতিব বুলি ভাবি তেওঁ কৰ্মৰ মাৰ্গৰো কথাটো ভালকৈ মানে খুলি ভাঙি নকয়, স্পষ্ট নকয়। আৰু ভক্তি মাৰ্গৰ কথাটো স্পষ্টকৈ নকয়। তেওঁৰ জীৱিকাটো চলি থাকিবৰ কাৰণে ঔ হৰি ঔ ৰাম, জীৱিকাটো চলি থাকিবৰ কাৰণে তেওঁ কি কৰে? কৰ্ম মাৰ্গটো ত্যাগ কৰি যে ভক্তি মাৰ্গলৈ আহিব লাগে এই কথাটো স্পষ্ট নকৰে। তেওঁ তাতেই মানে মানুহবিলাকক উলঝাই কিনি ৰাখি দিয়ে যে এইবিলাকো তোমালোক কৰি থাকিব পাৰা আৰু এইফালেও ভগৱানৰো সেৱা পূজা কৰি থাকিব পাৰা। দুইফালে চলি থাকক, তেওঁৰো জীৱিকা চলি থাকিব। এনেকুৱা ব্যক্তি ওলাই গৈছে আজিকালি, ব্যাখ্যাকাৰক হৈ আছে বহুতে। গুৰুজনাৰ যিটো শ্লোক আছে, অন্য দেৱ দেৱী নকৰিবা হে, গৃহে নপখিবা প্ৰসাদো নখাইবা, মূৰ্তিকো নচাইবা, ভক্তি হৈবে বেভিচাৰ। এই শ্লোকটোকো বেলেগ উল্টা ফালে লৈ গ'ল এজনে। কি বুলি কৈছে জানেনে? বোলে অন্য দেৱ দেৱী নকৰিবা হে মানে কি জানেনে? বোলে নিজৰ মানুহজনী এৰি অন্য পত্নীক বোলে বেয়া চকুৰে চাবলৈ নাই কোৱা। সেইটোৱে আমাৰ গুৰুজনাই লিখিছে বোলে। ঔ হৰি ঔ ৰাম, এনেকুৱা ভাঙনি কৰি দিছে। গতিকে সেইসকলৰ পৰা আমি সাৱধান হ'ব লাগিব। সেইসকল ব্যক্তিয়ে কি কৰিছে? নিজৰ কল্যাণ সাধিব নোৱাৰে আৰু আনৰো যাতে অনিষ্ট হওক এই কথাটো তেওঁলোকো কৰি আছে। গতিকে কৃপালু বাপাই সমস্ত। আমি এতিয়া আকৌ পাঠৰ মাজত সোমাই যাম। 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষাৰণ্য মহাপুণ্য স্থান, মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। মহামণি উগ্ৰশ্ৰ বা সুতক মান্য কৰি সত্ৰ পাতিলে। সত্ৰ মানে আসনত বহুৱালে। ভকত য'ত থাকে তাকে সত্ৰ বোলা হয়। য'ত মোৰ ভকত থাকে তাকে সত্ৰ বুলি কোৱা হয়। আজি আপোনালোক আমি বহিছোঁ য'ত, এইটোকে সত্ৰ বুলি কৈছে। আৰু ভগৱান কৃষ্ণই কৈছে নিজে নাৰদক, হে নাৰদ,
বোলে নাহম তৃষ্টামি বৈকুণ্ঠে যুগিনম হৃদয় নচ মদ্ভক্তো যত্র গাবন্তি তত্র তৃষ্টামি নারদ। ভগৱান কৃষ্ণই নাৰদক কৈছে, হে নাৰদ, মই বৈকুণ্ঠত নাথাকো, ৰয়। বোলে যোগীৰ হৃদয় এৰি সমুদায় থাকো সময় কীৰ্তনক চাই। গতিকে আজি আপোনাৰ খবৰ আমাৰ চাৰিওদিশে ভগৱন্ত ব্যাপক হিচাপে আহি ভগৱন্তৰ জন্মলীলা ৰহস্যবিলাক শুনিছে। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে যে য'ত নেকি শৰীৰ কথা আলোচনা কৰা হয়, গংগা আদি কৰি যত তীৰ্থ আছে তৈত্যহে কৰে প্ৰৱেশ বুলি কৈছে। বোলে তৈত্ৰৈব গংগা যমুনা সৌবেনী গোদাবৰী সিন্ধু সৰস্বতী সর্বাণি তীর্থানি বসন্তি তত্র যথা যচ্যুত দ্বারা কথা প্রসঙ্গ। যত নেকি ভগৱন্তৰ জন্মলীলা ৰহস্যবিলাক শ্ৰৱণ আৰু কীৰ্তন কৰা হয়, তাত যিমান তীৰ্থবিলাক আছে, গংগা আদি কৰি যিমান তীৰ্থবিলাক আছে, মূৰ্তিমন্ত হয়, বায়বী ৰূপ ধৰি সেই পুণ্য তীৰ্থলৈ আহি যায় কৃষ্ণৰ শ্ৰৱণ আৰু কীৰ্তন কৰিবৰ কাৰণে। গতিকে কৃপালু বাপাই সমস্ত কি হৈছে, ভগৱান কৃষ্ণই কৈছে যে মই তিনিজন ব্যক্তিৰ হৃদয় এৰি খন্তেক সময়ও পাৰ হ'ব নোৱাৰো, যাব নোৱাৰো, এৰিব নোৱাৰো। তিনিজন মানুহে মোক বান্ধিব পাৰে। সেই তিনিজন কোন কোন? বোলে মত কথা বাচকম নিত্যম, যি মোৰ কথা কৈ থাকে। সেইজন পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ জীৱ বুলি কৈছে, নৰোত্তম, নৰযোগ উত্তম বুলি কোৱা হৈছে। যি ভগৱানৰ কথা কৈ থাকে। আমাৰ বাপ সমস্তই বা গগৈ প্ৰভু সমস্ত ভগৱন্তৰ কথা আনক কৈ আছে। আটাইতকৈ দানৰ ভিতৰত শ্ৰেষ্ঠ দানটোৱে হৈছে হৰি ভক্তি দান, নাম দান। এনে শ্ৰেষ্ঠ দানটোক অভয় দান বুলি কয়, কিন্তু তাতোতকৈ শ্ৰেষ্ঠ দানটো হৈছে নাম দান। সেইকাৰণে কৃষ্ণই কৈছে যে মই তিনিজন ব্যক্তিয়ে মোক বান্ধিব পাৰে, তিনিজন ব্যক্তিৰ হৃদয় মই এৰি খন্তেক সময়ো যাব নোৱাৰো। সেই তিনিজন ভকত কোন কোন? এক হৈছে বোলে মত কথা বাচকম নিত্যম, যোনে মোৰ কথা কৈ থাকে, কৃষ্ণ কথা কৈ থাকে। সেইজন ভকতৰ হৃদয় মই এৰি যাব নোৱাৰো, এক। আৰু দুই, মত কথা শ্ৰৱণ নিৰতম, যোনে মোৰ কথা শুনি ভাল পায়, কৃষ্ণ কথা। সেইজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰো। এইটো দুই নম্বৰ ব্যক্তি দেৱ। আৰু তিনি নম্বৰ হৈছে মত কথা প্ৰীতি মনসম, যোনে মোৰ কথা শুনি মনৰ পৰা আনন্দ লাভ কৰে আৰু বাৰে বাৰে শুনিবলৈ ইচ্ছা কৰে। সেইজন ভকতৰ, সেইজন ব্যক্তিৰ নাহম তেক্ষামি তম নৰহ, সেই তিনিজন ভকতৰ হিয়া এৰি মই যাবই নোৱাৰো। প্ৰেম ভক্তিৰ যোগেদি মোক বান্ধি ল'ব পাৰে। গতিকে সেই কৃপালু বাপাই সমস্ত ভগৱন্ত আমাৰ হৃদয়ত প্ৰতিষ্ঠা হৈ আছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পাই, নপাই তাংক জানা অবিদ্যাত। অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পাই, কণ্ঠ লগ্ন বস্তুক সাক্ষাৎ। হনক প্ৰমুখ্য কৰি যিমান ঋষিসকল আছিলে, 28,000 ঋষিমণিয়ে যজ্ঞ কৰিছে। যজ্ঞৰ ধোঁৱা লাগি ঋষিসকলৰ গাৰ বৰণটো আছিলে একেবাৰে সুন্দৰ লাৱণ্য বগা। যজ্ঞৰ ধোঁৱা লাগি লাগি ধুৰা কাউৰীৰ নিচিনা কোলা হৈ গ'ল। ঔ হৰি ঔ ৰাম, কেনেকে হৈ গ'ল? ধুৰা কাউৰীৰ নিচিনা কোলা হৈ গ'ল।
এই কাৰণে মান্য কৰি সুতক পাতিলা সত্ৰ তথা। ইয়াত এটা কথা আছে সোমাই যে যিজনৰ পৰা আপুনি ব্ৰহ্ম জিজ্ঞাসু লাভ কৰিব, ব্ৰহ্ম জিজ্ঞাসু কথা আপুনি শুনিব, সেইজনক মান্যতা দিবই লাগিব। সেইসকলক আসনত পাৰিব লাগিব। সেইকাৰণে আমাৰ যিটো নীতিগত কথা হয়নে বাৰু, ভকতক আহিলে মানে কি কৰে, আদৰে হয়নে, সাদৰে আনি কিনি আসনত বহুৱাইছে। কাৰণ সেইজনৰ পৰা ব্ৰহ্ম জিজ্ঞাসু, ব্ৰহ্মৰ কথা জানিব, ব্ৰহ্মৰ কথা যাৰ পৰা জনা হয় সেইজনক মান্যতা দিয়ে। এইটো গুৰু আৰু শিষ্যৰ পৰম্পৰা আছিল। গতিকে কৃপালু বাপাই সমস্ত মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্য শুনে ভাগৱত কথা। সৌনক মুনিসকল জেনেৰেল নাছিল। আপোনালোক ভাবিব যে সৌনকে বেদ নাজানিছিল নেকি? বেদাজ্ঞ আছিল, শাস্ত্ৰজ্ঞ আছিল, ব্ৰহ্মজ্ঞ আছিল। অগস্তি, পুলস্তি, অংগিৰা, ভীৰ্গু এনেকুৱা 28,000 ঋষি বহি আছে। এজন ঋষিয়ে সাগৰকো গিলি খাই দিব পাৰিছিলে। অগস্তিয়ে সাগৰক গিলি দিছিলে। এনেকুৱা ঋষি বহি আছে। কিন্তু মান্যতা কাক দিছে? উগ্ৰস্বৰ বা সুতক পাতিছে। তেওঁৰ মুখৰ পৰাই কৃষ্ণ কথা শুনিব। তেখেতলোকে প্ৰস্তাৱ কৰিছে কাক? উগ্ৰস্বৰ বা সুতক। কি কাৰণে? যে ভাগৱতৰ কথা কেৱল দুজনেহে মনত ৰাখিছিলে। 60,000 ততোধিক ঋষি মুনিৰ আগত ভাগৱতৰ কথা শুকগুৰুৱে প্ৰথমবাৰৰ কাৰণে কৈছিলে। আজিৰ পৰা প্ৰায় 5,200 বছৰৰ আগত। ধ্যান দি শুনিব, 5,200 বছৰৰ আগৰ কথা। কলিযুগ আৰম্ভ হোৱা 30 বছৰৰ পিছত ভাগৱত পৃথিৱীলৈ আহিছে। কলিযুগ আৰম্ভ হৈ 30 বছৰ পাৰ হৈছে আৰু ৰজা পৰীক্ষিতক গংগা নদীৰ কুশাৰু নামৰ ঠাইত 60,000 ততোধিক ঋষি মুনিক একত্ৰিত কৰিছে। এজন শাস্ত্ৰজ্ঞ, বেদজ্ঞ, ব্ৰহ্মজ্ঞ, বহু ডাঙৰ ডক্তৰ মাতিছে ৰজা পৰীক্ষিতে। বোলে কিয় মাতিছিলে জানেনে? যে ৰজা পৰীক্ষিতক এটা অভিশাপ দিছিলে। কি বুলি অভিশাপ দিছিলে? যে 7 দিনৰ পিছত মৃত্যু তক্ষক দৰ্শন কৰি তেওঁক মৃত্যুৰ কোলাত শুৱাই দিব। গতিকে কৃপালু বাপাই সমস্ত ৰজা পৰীক্ষিতে কি কৰিলে? মৃত্যুৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে 60,000 ঋষি মুনিক নিমন্ত্ৰণ কৰিছে। এজন ডাঙৰ ডক্তৰ, স্পেচিয়েলিষ্ট, বুজিছেনে বাপ? বিশেষজ্ঞ বুলি কৈছে। আমন্ত্ৰণ কৰি আনি বহুৱাই দিলে যে মই 7 দিনৰ পিছত মৰিম, তোমালোকৰ ওচৰত কিবা দৰৱ আছে যদি দিয়া, মই খাম আৰু মই মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাম। সেইবুলি অনুৰোধ ৰাখিছে ৰজা পৰীক্ষিতে। এজন ডক্টৰে কৈছে তুমি মৃত্যুৰ পৰা পৰিত্ৰাণ পাবা, তুমি যজ্ঞ কৰিব লাগিব। তো ৰজা পৰীক্ষিতে কৈছে বোলে মই কিমান দিন যজ্ঞ কৰিব লাগিব? বোলে 100 বছৰ। ৰজা পৰীক্ষিতে কৈছে মই জীয়াই থাকিম মাত্ৰ 7 ডেজ আছে, 7 দিন আছে, আৰু তুমি যজ্ঞ কৰিবলৈ কৈছে কিমান দিন? 100 বছৰ। লগে লগে সেই দৰৱটো নাকচ কৰিছে, বুজিছেনে? কেঞ্চেল কৰিছে। এজন ঋষিয়ে কৈছে 9 মাহ বোলে দান কৰিব লাগিব, যজ্ঞ, দান, ব্ৰত 9 মাহ দান কৰিবলৈ কৈছে। ৰজা পৰীক্ষিতে কৈছে মই জীয়াই থাকিম মাত্ৰ 7 দিন আছে, আৰু তুমি দান কৰিবলৈ কৈছে কিমান দিন? 9 মাহ। বোলে এইটো দৰৱ মোৰ কোনো কামৰ দৰৱ নহয়, লগে নাকচ কৰিছে। এজন ঋষিয়ে কৈছে তুমি ব্ৰত কৰা, বোলে কিমান দিন? 11 দিন, 15 দিন, 1 মাহ ব্ৰত কৰিবলৈ কৈছে। ৰজা পৰীক্ষিতে কৈছে মোৰ হাতত মাত্ৰ 7 দিন আছে, গতিকে
সেই দৰৱটো তেওঁলোক নাকচ কৰিছে ৰজা পৰীক্ষিতে সেই অকস্মাতে এজন বিনা আমন্ত্ৰণত এজন ভকত আহিছে যাক মুনীন্দ্ৰ বুলি কোৱা হৈছে বেদব্যাসৰ একমাত্ৰ পুত্ৰ যাৰ 16 বছৰ দিগম্বৰ ভেক বিনা নিমন্ত্ৰণত আহিছে ইয়াৰ পৰা আমি এটা তত্ত্ব ল'ব লাগিব কোনোবা যদি নিমন্ত্ৰণ কৰা এজন ভকত আপোনাৰ গৃহত আহি গ'ল যেনিবা তাঁতি বাপক নিমন্ত্ৰণ কৰিছিলে সেই মতে তাঁতি বাপ আহি গ'ল তেনেহলে আপোনাৰ ভাগ্য বুলি ভাবিব আৰু বিনা নিমন্ত্ৰণত যদি কোনোবা এজন ভকত আপোনাৰ পদূলিত আহি গ'ল আপোনাৰ গৃহত আহি গ'ল তেনেহলে পৰম ভাগ্য বুলি ভাবিব হয়নে বাৰু আমাৰ বাপকতো আপোনালোক নিমন্ত্ৰণ কৰাই নাছিলে কিন্তু আজি এই পুণ্য তীৰ্থত আহি গ'ল তাৰ মানে সেইজন পৰম ভাগ্যৱান ব্যক্তি ৰজা পৰীক্ষিতৰ ফালে চাই কৈছে তোমাৰ বেমাৰটো কি হৈছে কোৱা ৰজা পৰীক্ষিতে কৈছে মই 7 দিনৰ পিছত ঔহৰি ঔৰাম হৈ যাম গতিকে তোমাৰ ওচৰত কিবা যদি দৰৱ আছে দি দিয়া খাই দিম আৰু মই বাচিব লাগিব বোলে তোমাৰ কি বেমাৰ বোলে বেমাৰ এইটোৱে বোলে মোৰ মৃত্যুৱে মোক বোলে 7 দিনৰ পিছত নাশ কৰি পেলাব তেতিয়া হুকগুৰুৱে কৈছে তোমাৰ টাইম কিমান আছে বোলে 7 দিন বোলে তোমাৰ ওচৰত তো বহুত সময় আছে দেখোন তোমাক মই 2 দণ্ডত গতি দি দিম এটো গ্যাৰান্টি লৈ ললে হুকগুৰুৱে তোমাৰ ওচৰত তো 7 দিন আছে মই তোমাক 2 দণ্ডতে গতি দিব পাৰো 2 দণ্ড মানে এক দণ্ডত 24 মিনিটতকে অকণমান কিঞ্চিত বেছি প্ৰায় 48 মিনিট সময়ত তোমাক মই গতি দিব পাৰো এটো কোনে গ্যাৰান্টি ললে বেদব্যাসৰ একমাত্ৰ পুত্ৰ হুকগুৰুৱে ললে আজি মই যাৰ কথা কম তোমাক যাৰ নাম ললে বোলে স্মৰণম মাত্ৰেনো জন্ম সংসাৰো বন্ধন বিমোচতে যাৰ নাম স্মৰণ কৰাৰ লগে লগে জন্ম মৃত্যু ভয়ৰ পৰা সংসাৰৰ ভয়ৰ পৰা মুক্ত হ'ব পাৰে হেজন পৰমাত্মাৰ কথা মই তোমাক যদিও মই তোমাক 2 দণ্ডতে গতি দিব পাৰো তথাপিও মই তোমাক 7 দিন ভাগৱতৰ কথা কম তুমি শুনিবানে তেতিয়া ৰজা পৰীক্ষিতে কৈছে যে আসল ডক্টৰজন এইজনে কৃপালু বাপাই সমস্ত পৰীক্ষিত মৰিব 7 দিনৰ পিছত আৰু আমি মৰিম 7 দিনৰ ভিতৰত গতিকে পৰীক্ষিতও মৰিব আৰু আমিও মৰিম হয়নে বাৰু পৰীক্ষিত ৰজা পৰীক্ষিত 7 দিনৰ পিছত মৰিব ধৰি লওক আৰু আমি মৰিম 7 দিনৰ ভিতৰত মৰিমতো আমি গতিকে ভাগৱত কাৰ কাৰণে বাৰু অকল পৰীক্ষিতৰ কাৰণে নেকি বাৰু পৰীক্ষিত কেৱল নিমিত্ত পৰীক্ষিতৰ যোগেদি আমাক ভাগৱতৰ কথা কৈ আছে হয়নে বাৰু আমিও মৰিবলৈ গৈ আছো আৰু পৰীক্ষিতও মৰিব এটু মত্যধাম বুলি কৈছে এটুক মৰদ বুলি কৈছে হয়নে বাৰু আৰু ইয়াত ভগৱান নিজেও আহিছে মানৱীয় চেষ্টা কৰি ভগৱানো 125 বছৰলৈকে পৃথিৱীত আছিল আৰু বৈকুণ্ঠলৈ গ'ল মাৰ্কেণ্ডে মুনি 1 লাখ বছৰ জীয়াই আছিল ধ্যান দি শুনিব মাৰ্কেণ্ড মুনি 1 লাখ বছৰ জীয়াই আছিল যদিও মাৰ্কেণ্ড মুনি কিন্তু ইয়াত মৰিবলগীয়া হ'ল সেইকাৰণে হিন্দীত কৈছে লাখো বৰছ জিও লেকিন মৰনা হে 1 লাখ বছৰ জীয়াই থাকিলেও হেজন মৰিবই লাগিব लाख बरस जियो लेकिन मरना है उम्र पैमाना तुझे भरना है তুমি যি কৰিলা হেতু ভোগ কৰিব লাগিব ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা আমি যেটো কৰিছো পাপ কৰিছো পুণ্য কৰিছো ইয়াতে ভুগিব লাগিব लाख बरस जियो लेकिन मरना है उम्र पैमाना तुझे भरना है তুমি যি কৰিলা ভোগ কৰি যাব লাগিব প্ৰাৰব্ধ কেতিয়াও খণ্ডন নহয় বুঝছেনে
প্ৰাৰব্ধত যিটো লিখা আছে সেইটো হ'বই হ'ব, বিধিৰ বিধান খণ্ডন নহয়। কিন্তু বৈষ্ণৱৰ ৰেহাই হয়, আপোনাৰ মোৰ এখন ৰেহাই হ'ব পাৰে, কিন্তু বিধিয়ে যিটো লিখি দিলে সেইটো কিন্তু হ'বই হ'ব। 5টা বস্তু আমাৰ গৰ্ভতে ঠিক হৈ আছে, নিশ্চিত হৈ আছে। মাকৰ পেটতে আমাৰ 5টা বস্তু নিশ্চিত হৈ যায়। সেই 5টা কি কি? বোলে আয়ুষ কৰ্মস বিত্তং বিদ্যা নিধম পঞ্চোতানি সৃজন্তে গৰ্ভস্থু দেহিনাম। আয়ু কিমান দিন জীয়াই থাকিব, কৰ্ম ই কি কাম কৰিব, বিত্তং ইয়াৰ জীৱিকা কি, বিদ্যা ই কিমান পঢ়িব, আৰু নিধম ই কেতিয়া মৰিব। এই 5টা বস্তু মাকৰ পেটতে আপোনাৰ মোৰ সকলোৰে নিশ্চিত হৈ আছে। সেইকাৰণে পৰীক্ষিতে তৰুণ কালতে নিজৰ দেহ ত্যাগ কৰিবলগীয়া হৈছে। পৰীক্ষিতৰ নিচিনা বৈষ্ণৱ এই ব্ৰহ্মাণ্ডতে নাছিল, যি গৰ্ভতে ভগৱন্তক দৰ্শন পাইছে, পৰমাত্মাক দৰ্শন পাইছে। জীৱন মাত্ৰ দুটা দিনৰ দেই। এটা জন্মদিন, জন্মৰ দিনটোৰ কথাটো আমি নাজানো যে আমি কেতিয়া জন্ম হওঁ, কিন্তু মৃত্যুৰ দিনটো আমি অকণমান ঠিক কৰি ল'ব লাগিব। মৃত্যুৰ দিনটো কিন্তু আমি জানো যে আমি মৰিবলৈ গৈ আছো, হয়নে বাৰু? সেই মৃত্যুৰ দিনটো আমি ঠিক কৰি ল'ব লাগিব আগতীয়াকৈ। তাৰ মাজৰ অংশটোক জীৱন বুলি কোৱা হৈছে। জন্মৰ কথাটো আমাৰ হাতত নাই, আৰু মৃত্যুৰ কথাটো যদি আমাৰ হাতত নাই যদিও, কিন্তু আমি গম পাই থাকোঁ যে আমি এদিন মৰিবলৈ গৈছোঁ, হয়নে বাৰু? পৰীক্ষিতো মৰিব, আমিও মৰিম। সেইকাৰণে লাখ বৰছ জিও লেকিন মৰনা হে, উম্ৰ पैमाना तुझे भरना है, तू आखरी मुहैया कर ले गाफिल, तुझे एक दिन सफर करना है। তুমি যি বাটেৰে আহিছিলে সেই বাটেৰে যাবই লাগিব, আৰু সেই সময়ত তোমাৰ সংগী সাৰথি লগত কোনো নাথাকে। থাকিব নেকি? মাত্ৰ 2টা টোপোলা থাকিব হাতত, এটা পাপৰ টোপোলা, এটা পুণ্যৰ টোপোলা থাকিব। বুজিছেনে বা? আমাৰ আয়ু পাৰ হৈ গৈ আছে, এদিন দুদিনকে আমাৰ আয়ু পাৰ হৈছে। সূৰ্যৰ লগত আয়ু যেন সৰয়, সূৰ্যৰ লগত আয়ু যেন সৰয়। আমিও মৰিবলৈ গৈ আছো। সেইকাৰণে ৰজা পৰীক্ষিতৰ উত্তম প্ৰশ্ন এটা কৰিছিলে, ধ্যান দি শুনিব। ৰজা পৰীক্ষিতে কৈছে, আতাপিচ্ছামি সংসিদ্ধিনাম যোগিনম পৰমম গুৰু পুৰুষেয় যৎকাৰ্যো মেৰিয় মনুষ্য সৰ্বদা। তোমার শরণে মরণ সময়ে পুষুহু প্রভু সাম্প্রত মিরিয়মান লোক সদায় কি কর্ম করিবে ইটু লোকত। আমি মিৰিয়মান লোক, আমি মৃত্যুমুখী মানুহ এই পৃথিৱীত কি কৰিব লাগিব, এই কথাটোৰ প্ৰথম প্ৰশ্ন আছিলে পৰীক্ষিত। হয়নে বাৰু? আমি মিৰিয়মান লোক হয় নাই বাৰু? আমি সকলোৱে মৰিবলৈ গৈছে। সেইকাৰণে গালিব নামৰ ছায়েৰকাৰে আকৌ এটা সংগীত গাইছে, চলি যা ৰহি है उमर धीरे धीरे, चली जा रही है उमर धीरे धीरे। उमर धीरे धीरे गया, बचपन भी बीती जवानी भी बीती, बचपन भी बीते जवानी भी बीती, बुढ़ापे को हो रही है असर धीरे धीरे, चली जा रही है उमर धीरे धीरे। बचपन ग'ल, আকৌ শিশুকালটো আমাৰ উভতি নাহে, লৰালি কালটো পাৰ হৈ গ'ল। জৱানী ভি বিতা, যৌৱন কালটো আমাৰ পাৰ হৈ গ'ল। বুঢ়াপে কো हो रहा है असर धीरे धीरे। আগত আমাৰ দেউতাই একডৰা মাটি কোৰ মাৰিয়ে ৰুই দিছিলে নাই? আপুনি ধান ৰুইছিলে নাই বাৰু? কিন্তু এতিয়া সেই শকতিটো আপোনাৰ নাই। এতিয়া বুঢ়াপে কো हो रहा है असर धीरे धीरे। এতিয়া আঁঠু বিষ, ভৰি বিষ,
আইসকলে এতিয়া ৬৬টা বেমাৰে আইসকলৰো হৈ গ'ল। সেইকাৰণে নামঘৰবিলাকত আইসকলে আগত ধৰাত বহি ভাল পাইছিলে, ধৰাত বহিবলৈ ভালছে পাৰিছিলে। কিন্তু এতিয়া কিন্তু আইসকলে ধৰাত বহিব নোৱাৰে, ঘৰৰ পৰাই বোলে মুঢ়া লৈ যায়। অ হৰি অ ৰাম। প্ৰেছাৰ, ডায়েবেটিছ, আঁঠু বিষ, ভৰি বিষ, হয়নে বাৰু? সেইকাৰণে আমাৰ উমৰটো গৈ আছে, পৰীক্ষিতো মৰিব, আমিও মৰিম। পৰীক্ষিতে উত্তম প্ৰশ্ন কৰিছে, তোমাৰ চৰণে মৰণ সময়ে পুচুহু প্ৰভু সাম্প্ৰত, মিৰিয়মান লোক সদায় কি কৰ্ম কৰিব। এইটো লোক আমি মৃত্যুমুখী মানুহ কি কৰিব লাগিব পৃথিৱীত, কাক ভজিব লাগিব, হয়নে বাৰু? গতিকে এই প্ৰশ্নৰ উত্তৰ শুকগুৰুৱে দিছে। সেইকাৰণে কৃপালু বাপাই সমস্ত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন, ইহাক নজানি আন কৰ্ম কৰি মৰু, কয়ো কৃষ্ণ কথা সুত যেনমতে তৰু। ভগৱানৰ ভক্তি মাধৱৰ কৃপাতহে পায়। সেইকাৰণে গীতাত কৈছে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাতে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। গোটেই গীতাখনকে মহাপুৰুষ মাধৱদেৱে এটা শ্লোকতে লিখি দিলে। গোটেই গীতা হেকে কৰি পেলালে, এটা শ্লোকতে ৰাখি দিলে যে মানুহৰ যিটো মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কেৱল ভগৱানৰ ভক্তি কৰিব লাগে। আৰু ভগৱানৰ ভক্তি কৰাৰ লগে লগে আমাৰ মৃত্যুৰ যিটো ভয় আছে, এতিয়া আমাৰ কিছুমান মানুহে শৰণ ভজন লোৱাৰ পিছতো কিন্তু 5টা আঙুলিত 5টা আঙুঠি থাকে। ঔ হৰি ঔ ৰাম। শৰণ লোৱাৰ পিছতো কিন্তু হাতত ৰছী আছে, এতিয়াও আছে, বহুতৰে আছে। বোলে আপোনালোকৰতো বাদেই দিয়ক, ভাগৱত ব্যাখ্যাকাৰক সকলৰে আছে। ঔ হৰি ঔ ৰাম। বোলে ইয়াত খাৰু, ইয়াত বোলে ৰছী, ইয়াত আঙঠি। বোলে যি নিজেই বোলে মৃত্যুৰ পৰা পৰিত্ৰাণ পোৱা নাই, আনক কি নিৰ্ভয় দেখুৱাব, বহুতৰ আছে। গতিকে ধৰ্মটো এনেকুৱা বস্তু বাপাই সমস্ত, আপুনি নিজে আচৰণটো শুদ্ধ কৰিব লাগিব। আপুনি আচৰি ধৰ্ম আনক শিকাবে, সেইটোৱে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কি? আচৰণটো প্ৰথমে নিজেই কৰিব লাগিব। বোলে তাঁতী বাপে জিলাই জিলাই ভাগৱতৰ কথা ধুনীয়াকে কয়, বৰ ধুনীয়াকে, বৰ মিঠা মিঠা কথা কয়, কিন্তু আচৰণ হ'লে তাঁতী বাপ নিজেই নকৰে। ঔ হৰি ঔ ৰাম। বোলে আজি বোলে যোৰহাট জিলাত, কালি তেজপুৰ, পৰহি গুৱাহাটীত আছিলে, তাৰ নেক্সট দিনাখন লখিমপুৰ। কিন্তু যেতিয়া বোলে তাঁতী বাপ গৃহলৈ উভতি যায়, যোৰহাটৰ কোনোবা এটা চুকৰ দোকানত সোমাই আন্ধাৰৰ সুযোগ লৈ তাঁতী বাপ বোলে ঔ হৰি ঔ ৰাম কৰি বোলে ঢেলেং পেলেংকে গৈ আছে, আচৰণ কিন্তু নকৰে। বহুতে আছে এনেকুৱা। কথাটো বোলে মানুহক মুহিব পৰা কথা, ভাল ভাল কথা কৈ জগতক মুহিব পৰা কেপাচিটিটো বোলে বেচাৰো আছে। ঔ হৰি ঔ ৰাম। বেচেও পাৰে, হয়নে বাৰু? ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ কথা কৈ মানুহক মুহিব পৰা আদতটো বেচাৰো আছে। বেচাও ধুনীয়া ধুনীয়া কথা কৈ কিনি মানুহক মুহি দিয়ে। কিন্তু বাস্তৱ সত্য এইটোৱে যে যিজন নেকি আপোনাৰ লগতে 10 জনৰ কল্যাণটো সাধিব পাৰে, যি জগতৰ ঈশ্বৰক যোনে চিনাকি কৰি দিয়ে, যিজন পৰমাত্মাক চিনাকি কৰি দিয়ে, সেইজনেই মূল মানুহ।